বলে হ'ল আৰু তাতকৈ ডাঙৰ কথা হৈছে যোৰহাট পৌৰসভাক লৈ দেই যোৰহাট পৌৰসভাক ভয়ংকৰ কাণ্ড হৈছে যোৰহাট পৌৰসভাৰ পৌৰপতিয়ে হাইকোৰ্টৰ নিৰ্দেশ নেমানে ৰঞ্জিত শইকীয়া বুলি এজনে ভুৱা প্ৰমাণপত্ৰ দি পেলাই ৱাৰ্ড মেম্বাৰ হ'ল তাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ল হাইকোৰ্টে নিৰ্দেশ দিলে যে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে এখন কাগজ হাইকোৰ্টৰ হাইকোৰ্টৰ কাগজ তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিলে কিন্তু নিৰ্দেশ নেমানিলে এতিয়া তেওঁ এজন বাংলাদেশীৰ লগত লগ লাগি আজাদ চৌধুৰী বুলি এজন বাংলাদেশীৰ লগত লগ লাগি যদি যোৰহাটত 18টা ঠিকাৰ কাম ওলাই মিউনিচিপালিটিত 16টা হি পায় 20টা ওলালে 18টা হি পায় খিলঞ্জীয়া মানুহে এটাও কাম তাত কৰিব নোৱাৰে কেৱল মাত্ৰ আজাদ চৌধুৰী আৰু ৰঞ্জিত শইকীয়া কমিশ্যনৰ অংক আৰু আজাদ চৌধুৰী নামৰ বাংলাদেশীটোৱে ইমান চল বাংলাদেশৰ পৰা আহি ইয়াত কেনেকৈ পালে তাক লৈ প্ৰশ্ন আছে আৰু ইতিমধ্যে আজি আমি তাৰ বিৰুদ্ধে গোচৰ দিম আৰু এটা কথা স্পষ্ট তাৰ ঘৰটো আছে এখন নদীৰ ওপৰত কেনেকৈ নদীৰ ওপৰত ঘৰ বনাব পাৰে বাংলাদেশত থাকিব পাৰে নদীৰ ওপৰত ঘৰ অসমত নহ'ব নহয় আৰু সেইকাৰণে উচ্ছেদ কৰিব লাগে তাৰ ঘৰটো উচ্ছেদ কৰিব লাগে অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু ঢাকাইপতি অঞ্চলৰ ওচৰে পাজৰে থকা খিলঞ্জীয়া মানুহখিনি আতংকিত হৈছে তেখেতৰ ল'ৰা ছোৱালী ওলাব নোৱাৰা অৱস্থা হৈছে ঢাকাইপতি বাংলাদেশী উৎপাতত আৰু সেইকাৰণে ঢাকাইপতিত এভেকশ্যন চলাব লাগে মই নিজেই প্ৰত্যক্ষ কৰি আহিছোঁ আমাৰ খিলঞ্জীয়া মানুহ তাত সোমাব নোৱাৰে খিলঞ্জীয়া ছোৱালীক সিহঁতি বেয়া ব্যৱহাৰ কৰে আৰু এতিয়া হিন্দু মুছলমানৰ ঊৰ্ধত গৈ ঢাকাইপতিত চৰকাৰে উচ্ছেদ চলাব লাগে আৰু এই যোৰহাটৰ পৌৰপতি ওপৰত যদি কেছ দিব নালাগে তেন্তে যোৰহাট পৌৰপতিয়ে এই ৰঞ্জিত শইকীয়াক ওপৰত কেছ কৰি পেলাই ভুৱা চাৰ্টিফিকেটৰ কেছ কৰি তেওঁকো যোৰহাট জেলত ভৰাই থ'ব লাগে কথা ইমানে চিন্তনীয় হয় বাংলাদেশী আটক হোৱা বিষয়টো চিন্তনীয় উজনি অসমত যদি এতিয়া বাংলাদেশী সোমাইছে এফালে অনা অসমীয়াৰ দপদপনি আপোনালোকে দেখিছে এতিয়া যদি বাংলাদেশী দপদপনি হয় আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকটত সেইকাৰণে এইবাৰ খিলঞ্জীয়া মানুহ সকলো ওলাই হওক প্ৰয়োজনত আকৌ 1985 দৰে পৰিৱেশ হওক বাংলাদেশী দপদপনি হৈছে আৰু সাংস্কৃতিক নগৰীত যদি এনেকৈ হৈ থাকে কেইদিনমান পিছত ঢাকাইপতিত দেখিব বাংলাদেশী গায়ক আনি পেলাই গান গোৱাই আছে বাংলাদেশ সাংস্কৃতিক নগৰী কৰিবলৈ গৈ আছে আৰু সেইকাৰণে অতি শীঘ্ৰে এইবিলাক এভেকশ্যন কৰি পেলাব লাগে আমি সেইটোৱে দাবী কৰিছোঁ